ইনকলাব জিন্দাবাদ জিন্দাবাদ আব্দুল্লাহ ওয়েলকাম 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 আব্দুল্লাহ ওয়েলকাম 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 কংগ্রেস জিন্দাবাদ 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 আব্দুল্লাহ জিন্দাবাদ 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 আব্দুল্লাহ জিন্দাবাদ 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 আব্দুল্লাহ ওয়েলকাম 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 আব্দুল্লাহ ওয়েলকাম 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 এটাই কথা কলো যে মই তো প্ৰথমতে তেওঁলোকক ধন্যবাদ জনাইছোঁ ধন্যবাদৰ বাহিৰে মোৰ দিব লগা একো নাই তেওঁলোকক মই শুক্ৰিয়া আদায় কৰিছোঁ ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোক বিপুল সমৰ্থন জনাইছে আপোনালোকে সকলোৱে গম পায় যে জলেশ্বৰ সমষ্টি যেটো বৰ্তমান হৈছে বহুত ডাঙৰ সমষ্টি আৰু এই সমষ্টিৰ জনসাধাৰণ বিপুল সঁহাৰি মোক জনাইছে আৰু অসমৰ ভিতৰত সৰ্ববৃহৎ ভোট লাভ কৰি মই জয়যুক্ত হৈছোঁ কিন্তু ঘটনা হ'ল ইয়াতে যে ভোট যিমানে দিছে মোৰ কিন্তু ভয় হৈ আছে মানুহৰ আশা আকাংক্ষা বাঢ়ি গৈছে যে আমি ভোট দিছোঁ আমি কিয় তেওঁৰ ওচৰত যাব নোৱাৰিম বা কাম কৰিব নোৱাৰিম আহাটো ঠিকে আছে আহিব পাৰিব কিন্তু কিমানখিনি মই কৰিব পাৰিম এইটো লৈ মোৰ এটা ভয় আকাংক্ষা হৈছে কাৰণ চৰকাৰ হোৱা নাই আমাৰ দলৰ বিৰোধী দলৰ এজন প্ৰতিনিধি হিচাপে মই এইখিনি কথা ক'ব পাৰোঁ যোৱা বিধানসভা নিৰ্বাচনতো মই বিৰোধী দলত আছিলোঁ এইবাৰো আপোনালোকে গম পায় যে আমাৰ দলৰ কিন্তু শোচনীয় পৰাজয় হৈছে ইয়াত বিজেপি চৰকাৰ হ'ব বিজেপি চৰকাৰৰ হয়তো মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱেই হ'ব আৰু মই আশা কৰোঁ তেওঁৰ লগত এটা আলোচনা মূলে যাতে সমষ্টিখনৰ সৰ্বাংগীন উন্নয়ন যেটো আমাৰ প্ৰয়োজন সেইখিনি মই আনিব পাৰিম বুলি মোৰ আশা আৰু মই ৰাইজক সেইখিনি আশ্বাস দিছোঁ মই বিৰোধী দলৰ এজন ব্যক্তি হিচাপে প্ৰতিনিধি হিচাপে যিমানখিনি পাৰোঁ জনসাধাৰণৰ মই কাম কৰিম এইটোৱে মোৰ আশা ভোটৰ ব্যৱধান মানে মোটামুটিভাৱে 1,10,000 ভোটৰ ব্যৱধান হৈছে আমি সৰ্বমুঠ ভোট পাইছিলোঁ 1,62,000 আৰু তেওঁ 52,000 ভোট পাইছে নাই আশা কৰা ধৰণে পাইছোঁ তাতকৈও হয়তো বেছি দিছে ৰাইজে ইমানে ভোট দিছে যে মই আশা কৰাতকৈ অধিক পৰিমাণৰ ভোট ৰাইজে মোক দিছে মইতো এটাই কথা ক'লোঁ যে মইতো প্ৰথমতে তেওঁলোকক ধন্যবাদ জনাইছোঁ ধন্যবাদৰ বাহিৰে মোৰ দিব লগা একো নাই তেওঁলোকক মই শুক্ৰিয়া আদায় কৰিছোঁ ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোক বিপুল সমৰ্থন জনাইছে আৰু ময়ো যিমান দূৰ পাৰোঁ আমি ৰাইজৰ ওচৰলৈ যাম ৰাইজৰ কাষত গৈ মই মোৰ যিখিনি কৰিব লগা কাম এটা আলোচনাৰ মাজেদি কাম কৰিম যাতে ৰাইজে মনত কোনো দুখ নাপায় সেইখিনি কাম কৰিম বুলি মই আশা কৰিছোঁ